মোৰ নাম মিছ আৰিনা বেগম, মোৰ দেউতাৰ নাম আবুল আহমেদ আৰু মোৰ মাৰ নাম অঞ্জু বেগম। মই স্কুল ক্লাছ 1ৰ পৰা 5 নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ত কৰিছোঁ আৰু ক্লাছ 6ৰ পৰা নাৰায়ণপুৰ হাইস্কুলত, ক্লাছ 11-12 নলবাৰী শংকৰদেৱ একাডেমি। তাৰপিছত এইবাৰ মই নীট পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ মোক এনেদৰে আগুৱাই নিয়াৰ বাবে। মোৰ মা দেউতাক বিশেষকৈ ধন্যবাদ জনাইছোঁ, সিহঁতে মোক ইমানখিনি পঢ়োৱাৰ বাবে, ইমানখিনি শিক্ষিত কৰাৰ বাবে। আৰু মই এনেদৰে সকলোকে গৌৰৱ দি সকলোকে আগুৱাই লৈ যাম। মোৰ গাঁৱৰ লগতে মোৰ মা দেউতাৰ সন্মান বঢ়াই ৰাখিম। মই বৰ্তমান কোকৰাঝাৰ মেডিকেল কলেজ, কোকৰাঝাৰ। আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ। নাৰায়ণপুৰ গাঁৱৰ আবুল আহমেদৰ ছোৱালী আৰিনা বেগমে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ কোকৰাঝাৰ মেডিকেল কলেজত নামভৰ্তি কৰিছে। অসমীয়া মাধ্যমত সৰুৰে পৰা হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হৈছিল 92% লৈ। তাৰে পিছত নলবাৰীৰ প্ৰাইভেট স্কুল এখন পঢ়িছিল আৰু তাৰপিছত নীট পৰীক্ষা দি এইবাৰ উত্তীৰ্ণ হৈছে 2025 চনত। বাপেক এজন দোকানী, সাধাৰণ পৰিৱেশত আছে, কোনো মানে নীট পৰীক্ষাত ল'ব পৰা নাছিল, টিউশ্যন ল'ব ঠিক পৰা নাছিল। মোবাইলৰ দ্বাৰাই টিউশ্যন লৈ তেওঁ উত্তীৰ্ণ হোৱাত আমি নাৰায়ণপুৰ গাঁওবাসীয়ে আমি খুব আনন্দিত হৈছোঁ। আৰু সেই চেগতে আজি আমি বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ পৰা তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ। আমি এজনী ভাল চিকিৎসক হৈ ভৱিষ্যত দুখীয়া ৰাইজৰ সেৱা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। ছোৱালীজনী মোৰ ভতিজা ছোৱালী হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।